LCM আৰু HCF এই শব্দটা শুনিলে বহুত ষ্টুডেণ্ট কনফিউজ হয়। আজি সেইখিনি কনফিউজ আমি দূৰ কৰিম। এতিয়া প্ৰথমতে LCM আৰু HCF বেছিকটো একদম এক্সাম লেভেললৈ কেনেকৈ কৰিব লাগিব, মানে কেনেকৈ কৰিলে হ'ব, সেইখিনি মই এইটো ভিডিঅ'ত ধুনীয়াকৈ শিকাই দিম। কেনেকৈ একেবাৰে বেছিকৰ পৰা এক্সাম লেভেললৈ যিকোনো কুৱেশ্যন আহিলে কৰিব পাৰিম, সেইটো এইটো ভিডিঅ'ত দেখাই দিম। প্ৰথমে আমি জানিব লাগিব ফেক্টৰ। ফেক্টৰ কি? আমি ফেক্টৰ মানে কি সেইটো প্ৰথম জানিব লাগিব। তাৰপিছত আমি জানিব লাগিব HCF। HCF ফুল ফৰ্মটো আমি প্ৰথমতে জানিব লাগিব। HCF মানে কি? হাইয়েষ্ট কমন ফেক্টৰ হয়। আৰু তাৰ পাছত আমি ইয়াৰে কি জানিব লাগিব? ডিফিনেশ্যনটো জানিব লাগিব। ডিফিনেশ্যন এতিয়া ইয়াৰ পাছত জানিব লাগিব আমি সলভিং কুৱেশ্যন, মানে আমি কুৱেশ্যন সলভ কৰিব লাগিব। যিকোনো কুৱেশ্যন কেইটামান সলভ কৰিব লাগিব HCFৰ যিটো ডিফিনেশ্যনটো জনাৰ পাছত, আৰু ফেক্টৰ জনাৰ পাছত আমি HCF উলিয়াব পাৰিম। আৰু তাৰ পাছত আমি জানিব লাগিব মাল্টিপল মানে হৈছে গুণিতক। গুণিতক কি? আমি গুণিতক জানিব লাগিব। মাল্টিপলৰ ডিফিনেশ্যনটো জানিব লাগিব। আৰু ইয়াৰ পাছত আমি কি কৰিব লাগিব? LCM ডিফিনেশ্যনটো জানিব লাগিব। আৰু তাৰ লগতে LCMৰ যিটো ফুল ফৰ্ম, সেই ফুল ফৰ্মটো জানিব লাগিব। ইয়াতে LCMৰ ফুল ফৰ্মটো কি হয়? LCMৰ ফুল ফৰ্মটো হৈছে লিষ্ট কমন মাল্টিপল। আমি LCMৰ ফুল ফৰ্মটো পাই গ'লোঁ। তাৰ পাছত আমি জানিব লাগিব প্ৰাইম নাম্বাৰ কি আমি সেইকেইটা জানিব লাগিব। প্ৰাইম নাম্বাৰনো কি সেইটো জানিব লাগিব। তাৰ পাছতে আমি যিটো প্ৰাইম ফেক্টৰাইজেশ্যন মেথড, সেই প্ৰাইম ফেক্টৰাইজেশ্যন মেথডটোৰ বিষয়ে জানিব লাগিব, বা প্ৰাইম ফেক্টৰাইজেশ্যন মেথডৰ দ্বাৰা কেনেকৈ আমি LCM HCF উলিয়াব লাগে সেইটো জানিব লাগিব। ইয়াৰ পাছতে আমি জানিব লাগিব ডিভিজন মেথডৰ দ্বাৰা আমি কেনেকৈ LCM আৰু HCF উলিয়াব পাৰি সেইটো জানিব লাগিব। এইটো প্ৰচেছ বহুত ইজি প্ৰচেছ হয়, গতিকে আমি এইটো প্ৰচেছটো আমি কৰিব পাৰিম যেতিয়া LCM আৰু HCF উলিয়াব লাগে। তাৰ পাছত আমি জানিব লাগিব HCF আৰু LCM মাল্টিপ্লাই কৰিলে যে যিকেইটা সংখ্যা দিয়া থাকে সেই সংখ্যা দুটাৰ ভেলুটো ওলায়, সেইটো আমি জানিব লাগিব। যদি আমাৰ LCM আৰু HCF উলিয়াওঁতে আমাৰ সন্দেহ থাকে যে LCM বা HCFটো শুদ্ধ হৈছে নে নাই, তেতিয়া আমি এই মেথডটো ইউজ কৰি আমি তাৰে এনচাৰটো শুদ্ধ নে অশুদ্ধ সেইটো আমি জানিব পাৰিম। তাৰপিছত আমি কি কৰিব লাগিব? যিকোনো এক্সাম লেভেলেই হওক বা বেলেগ মানে ইজি টু হাৰ্ড লেভেলৰ কুৱেশ্যনেই হওক, আমি এইটো সলভ কৰিব লাগিব। আৰু সেইখিনি প্ৰেক্টিছ কৰিব লাগিব। প্ৰেক্টিছ কৰাৰ পাছত আমি LCM আৰু HCF সম্পূৰ্ণভাৱে জানি যাম আৰু কৰিব পাৰিম। ইয়াত দি আমি যিখিনি দিলোঁ, এইখিনি যদি আমি খৰচি মাৰি কৰি যাওঁ, তেতিয়াহ'লে আমাৰ যিকোনো ধৰণৰ LCM HCFৰ কুৱেশ্যন অতি সোনকালে কৰিব পাৰিম। চ' আজিৰ ভিডিঅ'টো আমি ইমানখিনি আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰিবা, আৰু নেক্সট ভিডিঅ'টো কি লাগে সেইটো কমেণ্টত জনাবা। ধন্যবাদ।